আৰু বৰটা এটা কথা কৈ দিও বহুত মানে ডাঙৰ সিক্ৰেট হয়তো সকলোৱে নাজানে এটো কথা বৰটা মানে আজি 95 ৰ পৰা ভাত নাখায় আৰু এনেকে আমি সদায় মানে কাম কৰি যাব পাৰো যেন তাৰ আশীৰ্বাদ বিচাৰিছো বৰটা বৰ্মা সদায় তেখেতৰ কাৰণে আমাৰ আশীৰ্বাদ আছে আৰু কেপ্টেইন জিন্তু গগৈ এটো কৈছে যে ইন্ডিয়ান আৰ্মিত সাৰেন্ডাৰ কা কোই শব্দ হাই নাই নমস্কাৰ মই আজি আছো বীৰ চক্ৰ কেপ্টেইন জিন্তু গগৈৰ মহান পিতৃ-মাতৃ বৰদেউতা আৰু বৰ্মাৰ ওচৰত আৰু আহিব পৰা নাছিলো যেহেতু বহুতখিনি দূৰ খুনটাই গোলাঘাটৰ বহু দিনৰ হেপাহ সপোন আছিল আহিম বুলি সো আজি মই তেওঁলোকৰ ওচৰত উপস্থিত হৈছোহি আৰু মোৰ লগত এতিয়া আছে এয়া কেপ্টেইন জিন্তু গগৈৰ দেউতা বৰদেউতা আৰু বৰ্মা আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনালো প্ৰথমতে তাৰপিছতে আমি আজি অকনমান ঘৰুৱা হিচাপে কথা পাতিম বৰ্মাৰ বৰ্তাৰ লগত আৰু আপোনালোকে সকলোৱে জানে যেহেতু বীৰ চক্ৰ কেপ্টেইন জিন্তু গগৈ হৰণিত বল খেলুৱা হয় প্ৰতি বছৰে আৰু এইবাৰ 19 বছৰ হৈছে খেলুৱা হয় না বৰ্তা তো আমাৰ এই খেলখন মানে যুগে যুগে চলি যাব তেওঁ মৰিও অমৰ আৰু বহুত ভাল লগা এটা কথা এনেকুৱা মানে ষ্টেপ গ্ৰহণ কৰিলে হয় না বাৰু তো আপোনালোকৰ অনুভৱ অকমান বৰটা ধন্যবাদ থাকিলে আসলতে আৰ্মিয়ে যি পদক্ষেপ লৈ পেলাই কেপ্টেইন জিন্তু গগৈ বীৰ চক্ৰৰ এই ফুটবল টুৰ্ণামেণ্টখন আয়োজন কৰি আহিছে এইবাৰ 19তম হ'ব আৰু আমি অত্যন্ত সুখী আৰু গৌৰৱ কৰিছোঁ আৰু সত্য কথা যে তেখেতসকলে আমাক জীয়াই থকা এটা সুবিধা দিছে আৰু আমাৰ যি পৰিচয় তেখেতসকলে যি ধৰণে দাঙি ধৰিছে মই তেখেতসকললৈ আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ আমি প্ৰতি ক্ষেত্ৰতে আৰ্মি যেতিয়া আমাৰ ঘৰলৈ আহে আমি অত্যন্ত গৌৰৱবোধ কৰোঁ আৰু এইভাগি অকল ইয়াতেই নহয় অন্যান্য আমাক কাৰ্গিললৈও মাতে কাৰ্গিলত দ্ৰাছত যি কাৰ্গিল বিজয় দিৱস পাতে আমি তালৈও যাওঁ আৰু 17 গাডৱাল ৰাইফলছৰ যি বেটেল অনাৰ ডে 7th জুলাই তাতো আমি যাওঁ গাডৱাল ৰাইফল আমাৰ 17th বেটেলিয়নটো য'ত আছে তলৈকে যাওঁ আমি খুমটাইতো কাৰ্গিল বিজয় দিৱসটো অনুষ্ঠিতভাৱে আয়োজন কৰোঁ আমি প্ৰতি বছৰে পাতি আহিছে আমাৰ ইয়াত জচিংফা লেখিকা সমাৰোহ বুলি এটা গোট আছে আৰু তেওঁলোকে এই লেখিকা সমাৰোহে তেওঁলোকে আমাক বহু ক্ষেত্ৰত সহায় কৰি আহিছে আৰু ইয়াত কেপ্টেইন জিন্তু গগৈৰ যি মেমৰিয়েল হল আছে এই মেমৰিয়েল হলতে তেওঁলোকে কাৰ্গিল বিজয় দিৱসটো আয়োজন কৰি পেলাই তেওঁ ওচৰ চুবুৰীয়াসমূহ ল'ৰা ছোৱালী আৰু আই মাতৃসকলক মাতে ল'ৰা ছোৱালীসকলক এনকাৰেজ কৰে আমি সকলোলৈকে আন্তৰিক কৃতজ্ঞতা জনাইছোঁ বৰ্মা অকণমান কিবা এটা কৈ দিয়ক কি কম ন বেটাৰ বিষয়ে নেকি অকল বল খেলেই নহয় বিভিন্ন ধৰণে তাৰমানে তেওঁক প্ৰত্যেকজনে তেওঁক যাতে চিনি পায় প্ৰত্যেকৰ অন্তৰত জীয়াই থাকক সেইটোকে লৈ অকণমান কিবা এটা বেটা সৰুৰে পৰা বহুত মানে কথা বতৰা শুনা চব ক্ষেত্ৰতে বহুত ভাল আছিলে আমাক খুবেই সন্মানো কৰিছিলে আৰু খেলা ধূলাবিলাক সৰুৰে পৰাই কৰিছিলে তাৰ মানে মনটো খুব উচ্চ আকাংক্ষা আছিলে যে মই কিবা এটা বনি কিবা এটা কৰিব লাগিব ঘৰখনত সেইটো কাৰণে আমি খুব ভাল পাইছিলোঁ আৰু কোনোদিন সি মিছা কথা নকৈছিলোঁ মোকতো মানে একেতো ডিউটিলৈ যায় সোনকালে মোকতো ক'বলৈ গ'লেও সি মোক কথাষাৰ কৈহে যায় পেচাব কৰিবলৈ গ'লেও ক'বলৈ গ'লে মা মই এনেকৈ পেচাব কৰি আহিছোঁ এনেকুৱা বুলি কথাটো কয় মানে আৰু তাৰ সৰুৰে পৰাই যিটো মই তাৰ উৎসাহ উদ্দীপনা এইবিলাক দেখিছিলোঁ কিন্তু তেতিয়াই মই ভাবিছিলোঁ নিশ্চয় কিবা হ'বগৈ সেইটো আমাৰ মোৰ কামনা আছিলে বিশেষকৈ বেটাৰ যিটো মানে মটিভ আছিলে ই সৰুতে ইমান চিন্তা কৰা নাছিল যে আৰ্মিত জইন কৰিম বুলি কিন্তু মাজতে স্কুলত থাকোঁতে সি NCC লৈছিলে তো NCCৰ পৰা সি বেছি নিজকে মানে
বেছি উৎফুল্লিত কৰিলে যে NCC-টো খুব ভাল প্লাছ মোৰ পৰা মোৰ এয়াৰফ'ৰ্চৰ পৰা যিবিলাক মোৰ ডিচিপ্লিন এই ডিচিপ্লিনটো সৰুৰ পৰাই খুব শিকিছিলে আৰু ডিচিপ্লিন মানে অকল ডিফেন্সত থাকিলে যে ডিচিপ্লিন মানিব লাগে সেইটো নহয় স্কুলৰ ল'ৰা ছোৱালীও ডিচিপ্লিন মানিব লাগে বিশেষকৈ তাৰ নিজৰ টেবুলখন কেনেকৈ সজাব লাগে জোতা মানে ক'ত থ'ব লাগে চোলা কাপোৰ ক'ত থ'ব লাগে এইবিলাক চব নিজে নিজে কৰিছিলে চিনচিয়াৰ আছিলে আৰু যেতিয়া ইউনিভাৰ্চিটিত আছিলে ইউনিভাৰ্চিটিত থাকোঁতেও এটা আগ্ৰহ আছিলে সদায় মানে যিকোনো অনুষ্ঠিত কামত সদায় আগভাগ লয় আৰু কুৰুক্ষেত্ৰ ইউনিভাৰ্চিটিত থাকোঁতে সি নিজে বডি বিল্ডাৰ আছিলে মিষ্টাৰ ইউনিভাৰ্চিটি পদবী লৈছিলে আৰু কুৰুক্ষেত্ৰত থাকোঁতেই তাৰ আৰু এটা মানে হয়তো বহুতে নাজানে সি ৰাগবি খেলিছিলে ইণ্ডিয়াৰ পৰা অকল কেপ্টেইন জিন্তু গগৈক লৈছিলে নহ'লে বাকীবিলাক চব নিগ্ৰো তেওঁলোকে মানে আফ্ৰিকাৰ পৰা আছিলে গতিকে অৱশ্যে তাৰ বাহুত এইটো সোঁহাতৰ বাহুটো অকণমান ডিছলকেশ্যন হৈছিলে দুখ পাইছিলে অকণমান কিন্তু বাট হি ৱাজ ফিট আৰু তেখেতে যেতিয়া মানে কাৰ্গিলত যুদ্ধ কৰিব গৈছিলে তেখেতে কেপ্টেইন আছিলে হয় নাই বাৰু বৰিতা তাৰপিছতে তেখেতে জইন হোৱা বহুত বেছি দিন হোৱা নাছিলে বুলি কোৱা হৈছে মানে প্ৰথমে তেওঁ মানে হাই ৰেংকতে পালে নেকি নাই নাই তেনেকৈ নহয় মানে তেতিয়াৰ দিনত এই সেকেন্ড লেফটেনেন্ট আছিলে এটা মানে এটা ষ্টাৰ আছিলে সেকেন্ড লেফটেনেন্ট দুটা ষ্টাৰ লেফটেনেন্ট আৰু তিনিটা ষ্টাৰ হলে মানে কেপ্টেইন হয় তো আজিকালি সেই বৰ্তমান আজি যোৱা 10 বছৰ 15 বছৰ মানৰ পৰা এই সেকেন্ড লেফটেনেন্টটো উঠাই দিলে এতিয়া এটা ষ্টাৰ কাকো নিদিয়ে মানে ট্ৰেইনিং পাছ হোৱাৰ পিছতে দুটা ষ্টাৰ দিয়ে সেকেন্ড মানে লেফটেনেন্টৰ পৰা দিয়ে লেফটেনেন্টৰ পৰা কেপ্টেইন হ'ল কেপ্টেইনৰ পৰা তেওঁলোকে যেতিয়া কিৰণ চেক্টৰত আছিলে কিৰণ চেক্টৰত থাকোঁতে তাক ফিল্ড মেজৰ ৰেংকো দিছিলে কিন্তু যুদ্ধ কৰিবৰ সময়ত নৰ্মেল ৰেংকে লগাই গৈছিলে কেপ্টেইনে আছিলে তাৰ তেতিয়ালৈকে যুদ্ধলৈ যোৱা সময়লৈকে 4.5 বছৰ সময় হৈছিলে আৰু 4.5 বছৰ আৰু বৰ এক্টিভ থকাৰ কাৰণে গোটেই বেটেলিয়নটোৱে তেওঁলোকে গড়ৱাল ৰাইফলছৰ এইটো এটা ইনফেণ্ট্ৰি বেটেলিয়ন এইটো মানে ইনফেণ্ট্ৰিবিলাক যুঁজাৰু একদম যুঁজাৰু মানে পদাতিক যুঁজাৰু ভয় নকৰে আৰু আৰ্টিলাৰীবিলাক তেওঁলোকে মানে এই মানে গান চান মানে অন্যান্য গুলি বাৰুদ লৈ পেলাই মানে সেইবিলাকে হেৰি কৰে যেনেকৈ বফৰ্চ গান এইবিলাক লৈ পেলাই মানে আৰ্টিলাৰী কাম ইহঁতৰ ইনফেণ্ট্ৰি কাম এওঁলোকে পদাতিকেৰে যাব লাগে সিহঁতি যেতিয়া কাৰ্গিল যুদ্ধত গৈছিলে তেতিয়াও মানে পাহাৰ বগাইহে গৈছিলে তাৰ কোনো মানে হেলিকপ্টাৰত উঠাই দিয়া নাছিলে বা কৰিব নাছিলে আৰু যিদিনা ইহঁতৰ টাস্ক আছিলে কালাপাথৰ এভিকশ্যনৰ সেইটো গড়ৱাল ৰাইফলছৰ দিছিলে আৰু বেটা এই কোম্পানীত আছিলে তেওঁলোকে যেতিয়া গৈ পেলাই কালাপাথৰ ওপৰ পাইগৈ তেতিয়া বৰফৰ বৰষুণ হৈ আছিল বৰফৰ বৰষুণ হৈ থাকোঁতে কাৰণে একো দেখা নাছিলে কিন্তু হয় তেওঁলোকৰো ভাগ্য আছিলে অন্ততঃ 5 মিনিট তেওঁলোকে ৰেষ্ট ল'বলৈ পালে কিন্তু 5 মিনিটৰ পিছতে তেওঁলোকৰ সময় আছিলে 7-10 মিনিটত ফায়াৰিং কৰা কিন্তু 5 মিনিটৰ আগতেই বৰফৰ বৰষুণটো বন্ধ হৈ গ'ল বৰফৰ বৰষুণটো বন্ধ হৈ যোৱাৰ কাৰণে কি হ'ল সন্মুখত দেখিলে যে 3জন মানুহ খাৰা হৈ আছে তো বেটাৰ ইনচাৰ্জ ৰাইফলেৰে তাক 3টাকে গুলিয়াই হেৰি কৰি দিলে কিন্তু তেওঁলোকে ইহঁতে গম পাই গ'ল যে এই 3জন মানুহ কিয় ইয়াত খাৰা হৈ আছিলে তো ভিতৰত যে বাংকাৰ আছে সেইটো গম পাই গ'ল তো ইমিডিয়েটলি তেওঁলোকে ভিতৰলৈ সোমাই গ'ল আৰু বাংকাৰত তেওঁলোকে 3জন অফিচাৰ আছিলে 3জনকে কুকুৰিৰে কাটিলে তাত বন্দুকৰ ব্যৱহাৰ নকৰিলে কাৰণ তাৰ গুলিটো তাত তেতিয়া গুলিটো বহুত দাম সেইকাৰণে বন্দুকেৰে নেমাৰিলে কুকুৰিৰে কাটি পেলাই তেতিয়া বেক চাইডে আকৌ ওলাই গৈছিলে বেক চাইডে ওলাই যাওঁতে চালে আৰু কিমান সৈন্য আছে কিন্তু বাইডেন এই 3টা বন্দুকৰ গুলি আৱাজটো শুনিলে এইটোত তেওঁলোকে বাকীবিলাকো হাৰ পাই গ'ল আৰু তেওঁলোকে চাৰেণ্ডাৰ কৰিছিলে চাৰেণ্ডাৰ 3 ফালৰ পৰা মানে আগুৰি ধৰিলে আগুৰি ধৰাত
বেটাক সাৰেণ্ডাৰ কৰিবলৈ কৈছিল হয় হয় কিন্তু কেপ্টেইন জিন্তু গগৈ এইটো কৈছে যে ইণ্ডিয়ান আৰ্মিত সাৰেণ্ডাৰ কা কোই শব্দ হাই নাই ইণ্ডিয়ান আৰ্মি কেতিয়াও সাৰেণ্ডাৰ নকৰে এইটো মানে কৈ দিলে যে আমি সাৰেণ্ডাৰ নকৰো ইমিডিয়েটলি আকৌ তাহাঁতৰ ওপৰত জঁপিয়াই পৰিলে কিন্তু তিনিফালৰ পৰা ঘেৰাও কৰি গুলিওৱাৰ কাৰণে অকল সিয়েই নহয় আমাৰ ভালমান আৰু 19 জন তাৰ লগৰ সৈন্য একেলগে শ্বহীদ হৈছে কিন্তু বেটাৰ ডেড বডিটো মানে লাইন অফ কণ্ট্ৰলৰ ইটো চাইডে পৰি গ'ল গতিকে ইমিডিয়েটলি ৰিকভাৰ কৰিব পৰা নাছিলে তাৰ ডেড বডি আনোতে 14 দিনৰ পিছতহে তাৰ পৰা উলিয়াই আনিছে গতিকে আমি ঘৰত আমি 16 তাৰিখে পাইছোঁ 15 তাৰিখে পাইছোঁ ইয়াত 15 জুলাই 99 আৰু আমি 16 তাৰিখে ক্ৰিমেশ্যন কৰিলোঁ বাকী আৰু গোটেই পেপাৰে মানে টিভিত সকলোবিলাক বাকী ৰাইজে গম পালে আৰু পালে হয় তেখেতে যিহেতু যুঁজাৰু আছিলে তেখেতে মানে সাৰেণ্ডাৰো নকৰিলে সেয়ে অকালতে হেৰুৱাব লগা হ'ল আমাৰ এজন বীৰ অকালতে হেৰুৱা মানে এইটো কি যুদ্ধত তেনেকুৱা এইটো কোনো প্ৰতিশ্ৰুতি দিব নোৱাৰে মই ঘূৰি আহিম বা মই হেৰি কৰিম যুদ্ধ এই সময়ত কয় মানে কোনো ফেমিলি বা কাৰোবাৰে কেতিয়াও মনত পেলাব নোৱাৰে যুদ্ধ মানে তেতিয়া দেশখনৰ কথাই চিন্তা কৰে মানে বাকী ৰাইজক আমি কেনেকে মানে নিৰাপত্তা দিব পাৰোঁ এই কথাটো তেওঁলোকৰ অন্তৰত থাকে কাৰণে সেইটো দেশৰ মাতৃৰ যিটো তেওঁলোকৰ ভক্তিভাৱ এই ভক্তিভাৱটো আগৰ পৰাই সোমাই থাকে যুদ্ধ কৰিলে সদায় সেইটো ভাৱ সোমাই থাকে এইটো যিসকল জোৱান যিসকল মানে আমাৰ বীৰ যোদ্ধা আছে সেইটো অকল আৰ্মিৰ ওচৰতে নহয় আৰ্মি নেভি এয়াৰফ'ৰ্চ আনকি NCC BSF চবৰ অন্তৰত সেইটো আছে এবাৰ ইউনিফৰ্ম পিন্ধিলে মানে তেওঁলোকে দেশৰ মাতৃৰ কাৰণে তেওঁলোকৰ আত্মবলিদান কৰাত তেওঁলোকৰ কোনো মানে চিন্তা নাই তথাপিও আমাৰ কেতিয়াবা ভাৱ হয় ন তেখেতে যদি সাৰেণ্ডাৰ কৰিলেহেঁতেন আজি বাচি থাকিলেহেঁতেন তেনেকুৱা ভাবে নেকি না সেইটো সাৰেণ্ডাৰ কৰিব নোৱাৰে যুদ্ধত কেতিয়াও সাৰেণ্ডাৰ নকৰে জেনেৰেলি যুদ্ধত সাৰেণ্ডাৰ কৰা মানে কি য'ত মানে কোনো সুবিধা নাই একচুৱেলি ক'ত সুবিধা নহ'লে মানে তাত সাৰেণ্ডাৰ হয়তো কৰিলেহেঁতেন কিন্তু তেওঁলোকৰ ওচৰত আৰ্মছ এণ্ড এমিউনিশ্যন আছে আৰু তেওঁলোকে যুঁজাৰু গতিকে যুদ্ধত নামিলে মানে কেতিয়াও পিছ হুকি নাই আৰু পিছৰ এতিয়া আহিব লগা নতুন প্ৰজন্ম এতিয়া তেখেতৰ আদৰ্শৰে মানে যুদ্ধ কৰিবলৈ গৈছে হয় না বাৰু মই এটা কথাই ক'ব খোজো যে আমাৰ যিসকল বৰ্তমান যুৱকেই নহয় যুৱক যুৱতীসকলো আছে তেখেতসকল যুৱতীসকল বহুত ওলাই আহিছে এতিয়া গতিকে তেওঁলোকে যিমান মানে উৎসাহেৰে আৰ্মিত জইন কৰিবলৈ বিচাৰিছে নহয় সকলোৱে জইন কৰিব পৰা নাই ইয়াত ভালেমানখিনি কথা আছে মানে আমাৰ বিশেষকৈ যিবিলাকে ইণ্টাৰভিউ লয় এই ইণ্টাৰভিউ লোৱাবিলাকেও এটা বস্তু চাই যে তেওঁলোকৰ বেকগ্ৰাউণ্ডটো কি মানে বেকগ্ৰাউণ্ডটো আগতে ক'ৰবাত উগ্ৰপন্থীত আছিলে নেকি কিবা এটা আছিলে নেকি গতিকে সেইবিলাকক কৰিলে কি হয় এইটো আকৌ ডিফেন্সৰ এগেইনষ্টে তেওঁলোকে যুঁজিব গতিকে সেইকাৰণে তেওঁলোকক মানে সদায় পিছ পেলাই থয় বা শ্বৰ্ট লিষ্টেড কৰে নহ'লে মানে আমাৰ অসমত ইমান ধুনীয়া মানে হৃষ্টপুষ্ট ল'ৰা আছে নহয় কিন্তু হৃষ্টপুষ্ট ল'ৰা থাকিলেও মেণ্টেলি টেলেণ্টেড নহয় সেইটো কথাৰ কাৰণে অকণমান দিগদাৰ এটা হয় এতিয়া IQটো বৰ ইম্পৰ্টেণ্ট কথা IQ জানিব লাগিব আৰু কেটচিং পাৱাৰ কিবা এটা যদি অফিচাৰ এজনে কৈছে তাৰমানে উইদাউট কুৱেশ্যনিং হিম যে ছাৰ আকৌ কওকচোন সেই শব্দটো নহয় এইটো মানে যিটো কৈছে সেইটো বুজিবই লাগিব শুনিবই লাগিব আৰু তেওঁ মানে ইমিডিয়েটলি সেইটো কামত আগবাঢ়িব লাগিব ইয়াত কেতিয়াও উল্টাই মানে সোধাৰ প্ৰশ্ন নাথাকে ডিফেন্সত এইটো মানে বৰ ইম্পৰ্টেণ্ট এতিয়া আমাৰ কৈয়ে গ'লো যিহেতু বিভিন্ন ধৰণে মানে কেপ্টেইন জিন্তু গগৈক জীয়াই ৰাখিবলৈ চেষ্টা কৰা হৈছে বৰণিত যিহেতু ফুটবলখনো মানে পতা হয় আৰু সেই ফুটবলখনক মানে আমাৰ সমাজখনে সকলোৱে আদৰি লৈছে এইটো আপোনালোকৰ অনুভৱ কেনেকুৱা অকণমান যোৱা বছৰত দেখিলোঁ যে দুলীয়াজনত মানে অপেনিঙতো ইমান মানুহ আৰু সেই হিচাপে ফাইনেলৰ দিনাও ইমান মানুহ মই বহুত এনেকৈ মানে কম্পিটিশ্যন এটেণ্ড কৰিছোঁ
কিন্তু যোৱা বছৰ ফাইনেলত দুলীয়াজনত যি গেডাৰিং আছিল নহয় মই ক'তো দেখা নাই মানে মানে য'ত বহিবৰ কাৰণে যিমানবিলাক দিছে তাত যে জেগা নাই আনকি তলত খাৰা হৈ থকা জেগাডোখৰো মানে তাত ভৰি দিবলৈ জেগা নাই ইমান ৰাইজৰ সঁহাৰি এই সঁহাৰিটো দেখি আমি অত্যন্ত সুখী হ'লোঁ আৰু এইটো সত্য কথা যে এইটো অকল হয়তো কেপ্টেইন জিন্তু গগৈ ফুটবল মেমৰিয়েল ফুটবল বুলি হয়তো তেওঁলোকে আহিছে আগবাঢ়ি আৰু তাত আৰ্মিয়ে কিমানখিনি কি কৰিব পাৰে তেওঁলোকে বিশেষকৈ পেৰাড্ৰপিং দেখুৱালে তাত আৰু কুকুৰি ডান্স আদি দেখুৱাইছে বহুখিনি দেখাইছে আৰু সেইবিলাকো চাবলৈ মন যায় জেনেৰেলি আৰ্মিয়ে যিখিনি অৰ্গেনাইজ কৰে নৰ্মেল মানুহে অৰ্গেনাইজ কৰাতকৈ অকণমান বেলেগ আছেই আৰু আমাৰ তাত এটা কথা আছে কি প্ৰত্যেক ক্ষেত্ৰতে ডিচিপ্লিনটো অত্যন্ত মানে তাত আমাৰ যিসকল লোকেল মানুহ তেখেতসকলে হয়তো এনেই অকণমান চিন্তা কৰিব পাৰে যে আমাক এইটো ৰাস্তাই যাবলৈ দিয়ে নাই সেইটো ৰাস্তাই যাবলৈ দিছে তাত ছিকিউৰিটিটো বৰ ইম্পৰ্টেণ্ট কাৰণ বহুত VIP আহিছে তাতে আমাৰ ইষ্টাৰ্ণ কামাণ্ডাৰ গৈছিলে তেতিয়া আৰু অন্যান্য ষ্টেটৰ VIPও আছিলে গতিকে সেই ক্ষেত্ৰত মানে অকণমান আছুতীয়াকৈ তেওঁলোকে সেইখিনি ৰাখে সেইটোত কোনো যেন তাত অসন্তোষ নকৰে তাৰ কাৰণে মই অনুৰোধ কৰিলোঁ তাৰপিছতে আৰু আমাৰ যোৱাবাৰ দেখিছো মানে আমাক মানে আপোনালোকৰ ওচৰলৈ যাবই নিদিয়ে বহুত ষ্ট্ৰিক্ট যাবই নিদিয়ে মানে কি সাংবাদিকবিলাক থাকে কিন্তু মানে সেইটোকে লৈ অকণমান ধ্যান দিছে বাৰু এইবাৰ মানে আমাকে আগবঢ়াইছে বহুত বেছি ভাল লাগিছে সেইটো কাৰণে আমাৰ বহুতে আপত্তি কৰিছে আমি নামি আহিছো নহয় আমাক যাবলৈ নিদিলে আপোনালোকৰ ওচৰলৈ কৈ আমি কেতিয়াও এইটো কম্প্ৰমাইজ নকৰে দেই আমি মানে ছিকিউৰিটিটো কেতিয়াও কম্প্ৰমাইজ নকৰে মানে বিশেষকৈ আমাৰ যিটো ছিকিউৰিটি সেইটো তেওঁলোকে সদায় চাব এইটো ডিফেন্সৰ সেইটোৱে বেলেগ আৰু মানে চিভিলতকৈ আমাৰ পিছত কিন্তু সুধিছে যে কিবা ভাল বেয়া কি পালে কি নেপালে এইবোৰ সুধিছে গিল ছাৰ এতিয়াও আছে ন গিল ছাৰ এতিয়া যাবগে খেলত থাকিবতো তেখেত বহুত ভাল মানুহ আকৌ এতিয়া অহা কথা আছে খেলৰ আগতে আহিম বুলি কৈছিলে মই ভাবিছিলো তেখেতৰ লগতে আহিম কিন্তু নহব মই তেখেতৰ লগত আহিলে মানে আহিব লাগিব আৰু যাব লাগিব কিন্তু মই তেনেকে আপোনালোকৰ লগত ঘৰুৱা হিচাপে কথা পাতিব নোৱাৰিম কিন্তু মোৰ সেইটোৱে আশা এটা আছিলে মানে মই ঘৰুৱা হিচাপে বৰ্তা বৰ্মাৰ লগত কথা পাতিম সেইটো কাৰণে মই আজি আহিলো আৰু আহি সঁচাকৈ বহুত ভাল লাগিছে বৰ্তা বৰ্মা বহুত বেছি মানে নৰ্মেল আৰু আমাৰ যিহেতু 8 তাৰিখৰ পৰা ফুটবল খেলখন হ'বই তিনচুকীয়া ডিগবৈ ডিব্ৰুগড় আৰু দুলীয়াজান আপোনালোকে সকলোৱে চাওক আৰু সকলোৱে মানে জীয়াই ৰাখক যুগে যুগে সকলোৱে মানে সৰু বাচ্চা এটাৰ মুখতো যাতে আমি শুনো যে জিন্তু গগৈ কোন আছিলে বুলি জানক সদায় তেখেতক জীয়াই ৰখাৰ চেষ্টা কৰক সকলোৱে আৰু আমিতো কি কৰি আছো জানেই বৰ্তা হয় নহয় আমি কৰি আছো যোৱা বছৰৰ পৰা যেনেকে আমাক মাতিলে তেনেকে দায়িত্ব পালন কৰিছো আৰু অলপতে আমাক ধুনীয়া এটা হেৰিও দিলে এইটোৰ কাৰণে আচলতে আমাক সেই সুযোগটো দিছিলে কলিকতা ঘূৰাই আনিলেগে তাৰপিছতে এইফালে বম দিলা টেংগা সেইখিনি গোটেইখিনি মানে আমাৰ বস্তুবোৰ দেখাইছে ডিফেন্সৰ বহুত বেছি ভাল লগা এটা কথা আৰু এনেকে আমি সদায় মানে কাম কৰি যাব পাৰো যেন তাৰ আশীৰ্বাদ বিচাৰিছো বৰ্তা বৰ্মা সদায় তেখেতৰ কাৰণে আমাৰ আশীৰ্বাদ আছে আৰু তোমালোকেও এইটো যিটো প্ৰচেষ্টা কৰিছে আৰ্মিয়ে তোমালোকৰ যোগেদি যিটো প্ৰচেষ্টা কৰিছে নহয় সেইটো বেছি সুবিধা হৈছে এইকাৰণে তোমালোকে একদম ঘৰুৱা পৰিৱেশ এটাৰ যোগেদি তোমালোকক মানে আগবাঢ়ি যাবলৈ কৈছে গতিকে সেইটো তেওঁলোকে হয়তো তেওঁলোকৰ ওচৰত থাকিলে আমি ডিচিপ্লিনটো বেছিকৈ মানিব লাগে তোমালোকৰ ওচৰত থাকিলে হয়তো আমাৰ ঘৰুৱা পৰিৱেশ এটা হৈ যায় গতিকে দুইটা অলপমান বেলেগ পৰ্যায় আৰু মই অনুমান কৰিছোঁ তেখেতে মেজৰ জেনেৰেল গিল ছাৰ তেখেতৰ হয়তো সেইকাৰণে তেখেতসকলে এইটো প্ৰচেষ্টা চলাইছে মই আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ সকলোলৈকে শুভেচ্ছা থাকিলে থেংক ইউ ভেৰি মাছ জয় হিন্দ আৰু বৰ এটা কথা কৈ দিওঁ বহুত মানে ডাঙৰ চিক্ৰেট হয়তো সকলোৱে নাজানে এইটো কথা বৰ এটা মানে আজি 95ৰ পৰা ভাত নাখায় সেইটো কিয় ভাত নাখায় সেইটো কৈ দিয়ক বৰ্তা আচলতে এইটো মানে নিজৰ ব্যক্তিগত এটা কথা মই এয়াৰফৰ্চত থাকোঁতে মোৰ কিবা অসুখ হৈছিলে আৰু সেই অসুখটোৰ কোনো তাত ট্ৰিটমেণ্ট নাছিলে কিন্তু মই যেতিয়াই ভাত এৰি দিলোঁ সেই অসুখটো মোৰ নাইকিয়া হৈ গ'ল আৰু মই সেইকাৰণে যোৱা
25-26 বছৰ মই ভাত খোৱাই নাই ভাত খালে মোৰ অপকাৰ কৰাৰ কাৰণে মই ভাত নাখাওঁ মই চাকি আটা যিটো মানে ৰঙা আটাৰ 2খন ৰুটি দুপৰীয়া খাওঁ আৰু 2খন ৰুটি ৰাতি খাওঁ গতিকে অন্যান্য একো নাই মানে ভাত খালে মোক অপকাৰ কৰে যেতিয়া মই কিয় ভাত খাওঁ আৰু সৌভাগ্যবশতঃ এয়া মানে ভগৱানকো ধন্যবাদ দিব লাগিব যে মোক ভগৱানে দুটা বস্তু দিয়া নাই এটা হৈছে ডায়েবেটিক্স ইটো হৈছে প্ৰেছাৰ দুইটাৰ পৰা মই আঁতৰি আছোঁ আৰু সৌভাগ্যবশতঃ এতিয়া এই 82 বছৰত মই সুস্বাস্থ্যৰে আছোঁ বুলি ক'ব পাৰিম মানে কি এতিয়া আমাৰ এইটো এৰিয়াটো বিশেষকৈ ভাতে মেন ন এতিয়া ভাত নোখোৱাকৈ যে মানুহ জীয়াই থাকিব পাৰে সেইটো এটা মানে বৰ্তাৰ পৰা গম পালো সঁচাকৈ মানে প্ৰেক্টিকেল বৰ্তা আৰু মই এটাই ভাবো যদি ভাত নোখোৱাকে যদি সুস্থ থাকে বৰ্তা সদায় ভাত নোখোৱাকে থাকক ৰুটি খাওক ধুনীয়াকে থাকক আমাৰ মাজত সুস্থ হৈ থাকক এনেকৈ মানে এই প্ৰগ্ৰেমবিলাকত উপস্থিত থাকক আমাৰ মাজত ধুনীয়াকৈ থাকক সুন্দৰকৈ থাকক আৰু মানে সদায় সুস্থ হৈ থাকক দীৰ্ঘায়ু কামনা কৰিলো বৰ্তা বৰ্মা আৰু একদম মানে আশীৰ্বাদ দিয়ক যাতে আমি এনেকে কামবোৰ কৰি যাব পাৰিব লাগে ছচিয়েল মিডিয়াত হেতুকে কলো আৰু বৰ্তা আহি ভাল লাগিলে বহুত বহুত ধন্যবাদ মাংস নাখাওঁ সকলোকে ধন্যবাদ জনালো আমাৰ আশীৰ্বাদ আছে মুখলে থাকিব নমস্কাৰ